বিজেপিৰ আগন্তুক 20 বছৰৰ বাবে কোনো চিন্তাৰ কাৰণ নাই। কংগ্ৰেছে ৰাতিৰ আন্ধাৰত আহে, বিজেপিয়ে দিনৰ পোহৰত কাম কৰে। দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়িকা সুমন হৰিপ্ৰিয়াই কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে। নিশা 81 নং দামপুৰ গাঁও পঞ্চায়তৰ বিজেপি মিত্ৰজোঁটৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী মকিবুৰ ৰহমানৰ হৈ দামপুৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কয়, আগন্তুক 20 বছৰৰ বাবে বিজেপি দলৰ বাবে কোনো চিন্তাৰ কাৰণ নাই। বিজেপি ৰাইজৰ প্ৰাণে প্ৰাণে সোমাই গৈছে। সংখ্যালঘু লোকসকল বিজেপিৰ উন্নয়নৰ প্ৰগতিৰ বিকাশ দেখি দলটোলৈ ধাবিত হৈছে। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই দামপুৰবাসীৰ ৰাস্তা ঘাটকে ধৰি সমস্যাৰ সমাধান কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান বিধায়িকা সুমন হৰিপ্ৰিয়াৰ। ইফালে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি হাজো শুৱালকুছি সমষ্টিত বিৰোধী দল বুলি কোনো নাই বুলি কটাক্ষ কৰে। কংগ্ৰেছে ঘৰৰ ভিতৰত উন্নয়নৰ তালিকা কৰে, বিজেপিয়ে উন্নয়নৰ তালিকা ৰাইজৰ মাজত থাকিহে কৰি আহিছে। ইফালে এই নিৰ্বাচনী প্ৰচাৰ সভাতে তৃণমূল কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈ কেইবাগৰাকীও তৃণমূল কংগ্ৰেছৰ নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰে। এই যে ৰাইজ ওলাই আহিছে দামপুৰত, এই ৰাস্তালৈ ওলাই আহিছে, ঘৰৰ পৰা মহিলাসকল ওলাই আহিছে, বেলেগ বেলেগ বিৰোধী পাৰ্টিৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়াললৈ আহিছে। গতিকে এইটোৱে সূচাইছে যে এতিয়া আৰু ৰাজনীতি সলনি হৈছে। এতিয়া সেই জাত পাতৰ ৰাজনীতি, সেই বিজেপি কংগ্ৰেছৰ ৰাজনীতি নাই। এতিয়া অকল ভাৰতীয় জনতা পাৰ্টিয়ে আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আছে মানুহৰ মনত, যে কাম কৰিছে। গতিকে যিয়ে কাম কৰে তেওঁলোকৰ লগত থাকিব লাগে। আমাৰ দামপুৰলৈ যিখিনি উন্নয়ন আহিছে আৰু আহিব লগা যিখিনি আছে, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ লগত থাকিলেহে আমি সেইখিনি উন্নয়ন পাম। আৰু বিশ্বাস হৈছে, তেওঁলোকে এনে ওলাই নাহে, তেওঁলোকৰ আমাৰ চৰকাৰৰ প্ৰতি যিটো বিশ্বাস হৈছে, সেই বিশ্বাসৰ কাৰণে ওলাই আহিছে। কাম কৰিব পাৰিব বুলি আমাৰ কাউন্সিলৰে সেইটো বিশ্বাস আহিছে তেওঁলোকৰ, সেইকাৰণে ওলাই আহিছে। আৰু আমাৰ উন্নয়ন দেখিছে, সেইকাৰণে ওলাই আহিছে। আজি ইমান এই 4 বছৰ আমাৰ চৰকাৰ, আগতেতো 2016 পৰাই আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এই 4 বছৰত যিমানখিনি কাম আনিছে, যিমানখিনি ইণ্ডাষ্ট্ৰি আনিছে ছেমি কণ্ডাক্টৰৰ পৰা, সেই ৰাস্তা ঘাট দলং কি হোৱা নাই। গতিকে ৰাইজে কৈছে যে এনেকুৱা চৰকাৰ আমি আৰু 15 বছৰ 20 বছৰ কংগ্ৰেছ চালো, আমি তেনেকুৱা দেখা নাই। আমি বিজেপিৰ লগত থাকিম, আমি CM ছাৰৰ লগত থাকিম, আমিও পদুম ফুল দামপুৰৰ পৰা নি CM ছাৰক উপহাৰ দিম। দামপুৰত বিৰাট চোকা মানুহ আছে, ইয়াতে পঢ়া শুনা মানুহ আছে, ডক্টৰ ইঞ্জিনিয়াৰ আছে। কিন্তু সেই তেওঁলোকে যেতিয়া সাধাৰণ ৰাইজকো বুজাইছে যে যেতিয়া আমাৰ চৰকাৰখনে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যেতিয়া দেখিছে উন্নয়ন কৰিছে, কৰাৰ পাছতহে তেওঁলোকে ভাবিছে যে নহয়, আমি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ লগত থাকিব লাগিব, আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ লগত থাকিব লাগিব। কাৰণ এইখন চৰকাৰখন মজবুত চৰকাৰ, একেবাৰে টাইগাৰ CM আমাৰ। গতিকে যাৰ সাহস আছে, কাম কৰিম বুলি ক'লে কাম কৰি দেখায়। আজি যদি দামপুৰৰ কাৰণে গোটেইখিনি ৰাস্তা পকা কৰি দিম বুলি কয়, 1 বছৰত পকা কৰি দিব, মোৰ বিশ্বাস আছে। দামপুৰৰ গানটো কিন্তু জিকি পেলাইহে গাম। কাৰণ দামপুৰত যিহেতু আজি ষ্টপেজ আমাৰ হৈছে, সদায় মই কৈ আছো, সদায় এইফালে খগেন ভৰালী গুচি যাওঁ, হালুগা বামুণী গুচি যাওঁ, ভাৰতীয় জনতা পাৰ্টি ফুলি গৈছে। গতিকে এইটো নতুন ষ্টপেজ বনিছে দামপুৰত। ইয়াত যদি পদুম ফুল ফুলে, নিজে সুৰ লিখি পেলাই ইয়াতে দামপুৰত আপোনাৰ আগত গান গাম। তেখেতসকলে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়ন দেখা পাইছে। গাঁৱত যিখিনি আমি উন্নয়ন কৰি আছো, তেওঁলোকে আমাৰ দলত আমাৰ এই কামৰ মোহিত হৈ তেখেতসকলে আজি আমাৰ দলত যোগদান কৰিছে। বিধায়ক বাইদেউ অহাৰ কাৰণে আজি গাঁৱৰ ৰাইজেও ভাল পাইছে, আমাৰ কৰ্মীখিনিও এটা উৎসাহ পাইছে। তেখেতক সেই ক্ষেত্ৰত আমি আজি ধন্যবাদ দিছোঁ। আমাৰ লগত লগ কৰি বহুত উন্নয়নমূলক কাম কৰিম বুলি কৈছে। ৰাইজে যিহেতু বুজি পাইছে যে আমাৰ যদি দলৰ অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিত আমি নাথাকোঁ, তেতিয়াহ'লে আমাৰ গাঁৱৰ উন্নতি কোনোদিন সাধন নহয়। আমাৰ এই যিটো দামপুৰ PWD ৰাস্তা আছে, এই ৰাস্তাটোৰো কিছুমান আমাৰ টেকনিকেলি কাম কৰি থোৱা হৈছে। বাকীখিনি আমি শিকি অহাৰ পিছত বিধায়িকা বাইদেউ কৈ গ'ল, গতিকে বাকীখিনি আমি শিকি অহাৰ পিছত আমি ৰাস্তা এটা সুচল ব্যৱস্থালৈ নিব পাৰিম বুলি মোৰ আস্থা আছে। আমি TMCত আছিলোঁ আগতে। TMC কাৰণ এৰিলেও আমি শুকান নদীত কোৰ মাৰি লাভ নাই, পানী নলয়। মানে বুজি উঠিলোঁ, বেপাৰীৰে কাম চিন্তা কৰে, মানে আমাৰ প্ৰতি কোনো গুৰুত্ব নাই। গুৰুত্বহীনভাৱে আজি আমি অজস্ৰ লোক মোৰ লগত লৈ কেনে আজি বিজেপিত যোগদান দিলোঁ। এইটো কাৰণতে দিলোঁ, আমি আৰু বিজেপি চৰকাৰ ৰানিং চৰকাৰ, ৰানিং MLA, আমাৰ ৰাস্তা পদূলি কোনো ধৰণৰ হোৱা নাই। কোনো বেলেগ মানে কি অন্য পাৰ্টিৰ লগত আমি যদি থাকোঁ, কেতিয়াও আমাৰ দামপুৰৰ উন্নতি নহয় আৰু উন্নয়ন নহয়। এইকাৰণে আমি বিজেপিৰ লগত সকলোৱে বুজি উঠিলোঁ, আমি
এতিয়া বুজিলো আৰু সকলোকে বুজালো যিমানখিনি আছে সকলোৱে বুজি উঠিলে এতিয়া আমাৰ বিজেপি জিন্দাবাদ আৰু বিজেপি ধনীৰে আমি পদুম ফুলক ফুলাই লৈ যাম বুলি আশা কৰিলো। হাজোৰ পৰা কমলা কানাডাছৰ ৰিপৰ্ট, অসম আদিত্য।